এগৰাকী মাতৃ মমতাময়ী মাতৃয়ে সন্তানৰ প্ৰতি থকা যি মৰম সেই মৰম কেনেদৰে দেখুৱালে আমি দেখুৱাইছোঁ শ্বহীদ পুত্ৰ আৰু সেই শ্বহীদ পুত্ৰৰ প্ৰতি থকা মৰম শ্বহীদ পুত্ৰৰ প্ৰতি থকা সন্মান দেশৰ বাবে প্ৰাণ দিয়া সেই শ্বহীদ পুত্ৰৰ প্ৰতি থকা এগৰাকীৰ মাতৃৰ যি স্নেহ সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ এই দৃশ্যটোৱে বিশেষভাৱে চৰ্চা এইবাবেই লাভ কৰিছে শ্বহীদ কুলভূষণ মান্তা এই কুলভূষণ মান্তা শ্বহীদ হৈছিল অতি দুৰ্ভাগ্যজনক বিষয় আছিল এইটোৱেই যে 2022 চনত বাৰামুলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হৈছিল কুলভূষণ মান্তা আৰু সেই কুলভূষণ মান্তাৰ যি প্ৰতিমূৰ্তি এই প্ৰতিমূৰ্তি এনেদৰে স্থাপন কৰাৰ পৰৱৰ্তী সময়ত মাতৃ সেই প্ৰতিমূৰ্তিৰ স্থানলৈ আহিল ঘৰত তেওঁলোকৰ অনুষ্ঠান আছে উৎসৱ আছে সেইবাবে সন্তান কুলভূষণ মান্তাৰ কাষলৈ আহি পুত্ৰ কুলভূষণ মান্তাৰ কাষলৈ আহি মাতৃয়ে এনেদৰে তেওঁলোকৰ পূজাৰ প্ৰসাদ খুৱালে সন্তানক শ্বহীদ কুলভূষণ মান্তাৰ প্ৰতিমূৰ্তিত এনেদৰে প্ৰসাদ খুৱাইছে চকুলো মুচি দিছে এয়া হৈছে এগৰাকী মাতৃৰ মমতাময়ী স্পৰ্শ এয়া হৈছে এগৰাকী মাতৃৰ স্নেহ আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ দেশৰ বাবে প্ৰাণ ত্যাগ কৰিছিল দেশৰ বাবে প্ৰাণ ত্যাগ কৰা কুলভূষণ মান্তাৰ মাতৃয়ে এনেদৰে এক অনুষ্ঠান ঘৰত আছিল আৰু সেই অনুষ্ঠানৰ প্ৰসাদ এনেদৰে পুত্ৰক খুৱালে পুত্ৰৰ প্ৰতিমূৰ্তিত খুৱালে এয়া হৈছে এগৰাকী মাতৃৰ মৰম বাৰামুলাত শ্বহীদ হৈছিল 2022 চনত সংঘটিত হৈছিল 2022 চনৰ 26-27 অক্টোবৰত সংঘটিত এই ভয়ংকৰ ঘটনাত প্ৰাণ হেৰুৱাইছিল লক্ষণীয় বিষয় এইটোৱেই যে দেশৰ বাবে 26 বছৰ বয়সতে প্ৰাণ ত্যাগ কৰা কুলভূষণ মান্তাই এনেদৰে দেশৰ প্ৰতি সেৱা আগবঢ়াইছিল আৰু সেইবাবে 2023 চনৰ 15 আগষ্টত সন্মানিত কৰা হৈছিল কুলভূষণ মান্তাক মৰণোত্তৰভাৱে পিতৃ প্ৰতাপ মান্তা মাতৃ হৈছে দুৰ্মা দেৱী সন্তান তেওঁলোকৰ সন্তানো আছে কুলভূষণ মান্তাৰ পত্নীও আছে আৰু তেওঁলোক কেনেদৰে শোকত ভাগি পৰিছিল সেয়া বুজাই ক'ব নোৱাৰি কিন্তু পুত্ৰৰ প্ৰতিমূৰ্তিত এনেদৰে গৈ মাতৃয়ে প্ৰসাদ খুৱালে মাতৃয়ে চকুলো মুচি দিলে সন্তানৰ এয়া হৈছে এগৰাকী মাতৃৰ মমতাময় স্পৰ্শ ইতিমধ্যে এই ভিডিঅ'টোৱে বিশেষভাৱে চৰ্চা লাভ কৰিছে আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ हाँ जी मैम मामा मैं यहीं आप करो जय करो पर मामू को ओ माँ बेटा ये मम्मी है जो आज हमारे कुलभूषण को खाना खिला रहे हैं क्योंकि आज हमारे घर पे जो है कल त्योहार है तो आज से शुरुआत होती है वैसे तो आज के दिन ये मम्मी मतलब अभी इसको खाना खिला रहे हैं क्योंकि दिवाली के दिन भी हमने खिलाया था तो मतलब कुलभूषण से बोला था कि मम्मी मेरे को भूल गए तो इस बार मम्मी ने खुद ही खिला रहे इसको खाना कि बोले तभी बोला कुलभूषण ने मेरे को ऐसे कि मैं खुद नहीं खिला पा रही हूँ इसको तो इस अब की बार मम्मा खुद गए हुआ है इसको खाना खिलाने